ইমান কষ্ট কৰি খেতি কৰি কি লাভ হ'ল কওকচোন। খেতিয়কে কথাটো বুজি পোৱা নাছিল নেকি। বৰষুণৰ সময়ত খেতিত বন মৰা ঔষধ দি দিলে। বন মৰা ঔষধ যে খেতিত দিলে তাৰপিছতে হ'ল বৰষুণ, যিমান ঔষধ আছিল চব পানীৰ লগত মিক্স হৈ গছৰ গুৰিত গৈ পাতবিলাক চাইছেনে কি অৱস্থা হৈ গ'ল। আপোনালোকে কেতিয়াও এনেকুৱা কাম নকৰিব। তাৰমানে চাওক, এটা চাং দিওঁতে কিমান টকা খৰচ হয়, 1 বিঘা মাটি খেতি কৰোঁতে কিমান টকা আমি খেতিত বহন কৰিব লাগে। ইমান টকা খেতিত বহন কৰাৰ পিছত চাওক, কোনোবাই বুদ্ধি এটা দি দিলে যে খেতিত বন মৰা ঔষধ দিয়া। তো খেতিত এনেকুৱা ধৰণৰ বন মৰা ঔষধ দিলে, দিয়াৰ ফলত গছবিলাকো পকি গ'ল, ঘাঁহ বন যিবিলাক আছে চব পকি গ'ল। এতিয়া খেতিয়কৰ অৱস্থাটো কি হ'ব চাওকচোন। হা, ইপাখিনি মই নিজেই পঠাইছিলোঁ, এইবিলাক ইমান ধুনীয়া হাইব্ৰিড পটল আছিল, গছ গৈ একদম পূৰা চাং পালেগৈ। এনেকুৱা কাম আচলতে কৰিব নালাগে। তাৰ লগতো কি কৰিছে, কেঁচা গোবৰ আনি গছৰ গুৰিত দি দিলে। ইফালে ঝামেলা আৰু এটা নতুনকৈ আকৌ ঝামেলা সৃষ্টি কৰি ল'লে আৰু এটা। তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল হাতিম আলিছ লাইফ। তো বন্ধুসকল, আজিৰ মোৰ আলোচ্য বিষয় হ'ব পটলৰ খেতি। আপোনালোকে ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে ধুনীয়াকৈ কমেণ্টত লিখি দিব। আৰু এনেকুৱা ধৰণৰ পটলৰ খেতি যদি কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। কিন্তু এনেকুৱা ধৰণৰ কৰ্ম আপোনালোকে কেতিয়াও নকৰিব যে খেতিত কেৱল আমি বন মৰা ঔষধ দিম, ঘাঁহ বন যিমান আছে চাফা কৰি দিম। এতিয়া যে ঘাঁহৰ লগতে নিজৰ খেতিটো চাফা হৈ গ'ল, এই কথাটোৰ উত্তৰ জবাব কোনে দিব কওকচোন। কোনে দিলে বুদ্ধিটো? মোক 2 দিন হ'ল ফোন মাৰি আছে, খেতিত ঘাঁহ বন মৰা ঔষধ দিয়াৰ পিছত মোক ফোন মাৰি আছে, দাদা কি হ'ব। আৰে মই কি ক'ম এতিয়া কওকচোন। ইফালে বন মৰা ঔষধ দিছে, ঠিকেই আছে, ইমাৰ্জেঞ্চি মাৰি দিলে, তাৰ উপৰিও কেঁচা গোবৰ আনি গছৰ গুৰিত দি দিলে। ইফালে গছে সহ্য কৰিব পৰা নাই বন মৰা ঔষধৰ যিটো হেৰি, তাৰ উপৰিও কেঁচা গোবৰ দিলে, গেছ আকৌ হৈ গ'ল, নতুনকৈ হৈ গৈ আকৌ গছটো মৰিবলৈ আৰম্ভ কৰিলে। চাওক, খেতিয়কে মোৰ পৰা মোটামুটি 12,600 টকাৰ শিপা লৈ কিনে খেতিত লগোৱাৰ পিছত চাওকচোন কি কৰি দিলে। হা, গছবিলাক ইমান ধুনীয়া হৈছিল। আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। যদি কিবা কাৰণত এনেকুৱা বন মৰা ঔষধ আপোনালোকৰ খেতিত দিছে, খেতিৰ যদি এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে তেনেহ'লে আপোনালোকে গ্ৰিফিন যিটো ফাৰ্টিলাইজাৰ আছে, তাৰ লগতে ষ্ট্ৰবলাইজাৰ যিটো 24 ঘণ্টাৰ ভিতৰতে নতুন শিপা আহে, সেইটো ফাৰ্টিলাইজাৰ আপোনালোকৰ খেতিত দিব, যাতে নতুনকৈ আকৌ শিপা আহে। আৰু গছৰ গুৰিত এই গোবৰ দিয়াৰ পিছত ফাংগিচাইড লাগিছে জুডিঅ' পাৱাৰ স্প্ৰে কৰিব। আৰু এই গছৰ পাতবিলাক যে কোচ খাই আছে, লগে লগে স্প্ৰে নকৰিব। যেতিয়া খৰাং বতৰ, তাৰমানে বতৰটো অকণমান ভাল যেতিয়া হ'ব তেতিয়া আপোনালোকে গ্ৰেচিয়া স্প্ৰে কৰিব। নহ'লে কিন্তু এই পাতত যিটো সমস্যা দেখা পাই আছে, এনেকুৱা সমস্যা আৰু ভাল হ'ব বা নহ'ব, ভাল কৰিব নোৱাৰিব। চাব পাৰিছে না, বন মৰা ঔষধৰ কিমান পাৱাৰ। গছত যিমান ফলন আছিল চব চাফা কৰি দিলে, চব হালধীয়া, কোচ খাই গ'ল, পাতবিলাক পূৰা হালধীয়া হৈ গ'ল। এনেকুৱা ধৰণৰ কৰ্ম যাতে আমি নকৰোঁ। আমি খেতিয়ক হিচাপে আমাৰ নিজৰ বুদ্ধিৰ বলত আমি আগুৱাই যাব লাগিব। যে খেতিত কেৱল বন মাৰিম, বনৰ লগত যে আমাৰ খেতিত থকা পটলৰ গছো শেষ হ'ল, এই কথাটো আমি অকণমান চিন্তা ভাৱনা কৰি কিনে আমি খেতিত এই বন মৰা ঔষধটো স্প্ৰে কৰিব লাগে। তো আপোনালোকেও যাতে আমাৰ খাৰুপেটীয়াৰ দৰে উন্নত খেতি কৰিব পাৰে, আপোনালোকে নিজৰ প্ৰতিভাৰ বলত আগুৱাই যাব পাৰে, প্ৰতি বছৰে লাখৰ টকা উপাৰ্জন কৰি আপোনালোকে খেতিৰ পৰা সফলতা অৰ্জন কৰিব পাৰে, মই তাকে কামনা কৰোঁ। তো বন্ধুসকল, নিজৰ বুদ্ধিৰ বলত আপোনালোকে আগুৱাই যাব, বেলেগৰ বুদ্ধি লৈ কাম নকৰিব। খেতিয়কে কিন্তু বেলেগৰ বুদ্ধিৰ ওপৰত তাৰমানে খেতি কৰিছিল, বেলেগে বুদ্ধি এটা দি দিলে যে তাৰমানে গছবিলাক বহুত ধুনীয়া আছিল, যে তোমাৰ খেতিত বহুত ঘাঁহ হৈছে, বন মৰা ঔষধ দি দিয়া। মই আজি ভিজিটত আহি কিনে মই কিন্তু বহুত গালি দিছোঁ যে এনেকুৱা কৰ্ম তোমাক কোনে শিকাই দিলে। বেলেগে দি দিলে যে বুদ্ধি এটা যে ঘাঁহ বন মৰা ঔষধটো দি দিয়া, খেতি ঠিক হৈ যাব। আৰু খেতি ঠিক হ'ব মানে কি, কেইটা লেবাৰ গ'লে হয়, 10টামান গ'লে হয়, 5,000 টকাই খৰচ হ'লে হয়। এদিনতে দেখোন পটল বিকি শেষ কৰি দিব পাৰিলে হয়, সেইবিলাক 5,000 টকা উঠি আহিলে হয়। কি কৰিলে? তো আজিলৈ মই এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।